চিৰঞ্জীৱ শুনিছা নহয় ন? ঠিকে আছে। তো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু তাৰপিছত ঠিক আছে, তো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935টো কমপ্লিট কৰিলোঁ। আৰু তাৰপিছত আমাৰ হেৰি কি কয়, কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ ৰুলাৰশ্বিপ আছিলে ইন প্ৰভিন্সেছ, চিভিল এক্টছ কি কি লঞ্চ কৰিলে, হেৰি কি কয় পেজেণ্ট এফেয়াৰ্ছবিলাক কেনেকুৱা ধৰণৰ কৰিলে, ইন টাৰ্মছ অফ ছ'চিয়েল ৱৰ্ক, ইন টাৰ্মছ অফ যিমান ৰেভলিউচনাৰী ৰেছপন্সেছ আছিলে সেইবিলাক বস্তু আমি পঢ়ি, আমি যিহেতু বহুতখিনি বস্তু আমি ক্লিয়াৰ অট'মেটিকলি আমাৰ হৈ গ'ল ষ্টাৰ্টিঙত আমি যেনেকৈ চালোঁ কি হেৰি কি কয়, আমাৰ যোনটো হিষ্টৰিকেল লাৰ্ণিং হয়, হিষ্টৰিকেল লাৰ্ণিঙত আমি কংগ্ৰেছৰ এছ'চিয়েশ্যন এক্সট্ৰিমিষ্ট মডাৰেটছ ৰেভলিউচনাৰীজ আৰু তাৰপিছত স্বৰাজিষ্ট ন' চেঞ্জাৰ্ছ, এতিয়া আহি লৈ পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ছাপৰ্টাৰ্ছ, আৰু তাতো কনষ্ট্ৰাক্টিভ ৱৰ্কাৰ্ছ, ন' চেঞ্জাৰ্ছ, এক্সট্ৰিমিষ্ট দুটা ধৰণৰ মানুহ ইনভলভ আছিল। আৰু তাৰপিছত আমি পঢ়িলোঁ ৰেভলিউচনাৰীজবিলাকৰ ইনফ্লুৱেঞ্চৰ বিষয়ে, এস্পেচিয়েলি থ্ৰু জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্ৰ বস। তো এয়া চব যিমানখিনি ইনফ্লুৱেঞ্চেছ আহি আছিলে চবেই কংগ্ৰেছত এবজৰ্ব হৈ আছে, আৰু তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট টাইপ অফ ডাইৰেক্টিভছ আমি চাই আছোঁ বনা ইন টাৰ্মছ অফ হেৰি কি কয় আমাৰ নেশ্যনেল মুভমেণ্ট। তো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ পাছত যিখিনি অপিনিয়নছ আছিলে সেইখিনিতো আমি জনা আমাৰ কমপ্লিট হৈ গ'ল। জৱাহৰলাল নেহৰুৰ ক্লাছ ষ্ট্ৰাগলৰ কথা, কনষ্ট্ৰাক্টিভ ৱৰ্কৰ কথা, ডেডলকছৰ কথা, কনষ্টিটিউচনেল ডেডলকছ, তাৰপিছত মহাত্মা গান্ধীৰ যোনটো পজিশ্যনিং আছিলে কেনেকৈ চেঞ্জ হ'ল, আৰু তাৰপিছত কনষ্টিটিউচনেল ষ্ট্ৰাগল কেনেকুৱা হ'ল, তাৰপিছত কংগ্ৰেছ ৰুল অফ প্ৰভিন্সেছ, যিখিনি বস্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত প্ৰমিচিং আছিলে সেইখিনি কেনেকৈ কংগ্ৰেছে এডপ্ট কৰিলে আৰু তাৰ ওপৰত ৱৰ্ক কৰিলে। আৰু তাৰপিছত 28 মান্থৰ পিছত যেতিয়া ৱৰ্ল্ড ৱাৰ টু হেৰি হ'ল তোমাৰ আৰম্ভ হ'ল, তেতিয়া কেনেকৈ কংগ্ৰেছে বস্তুবিলাক আগুৱাই নিলে আৰু নিজৰ প্ৰটেষ্টাৰ ষ্ট্ৰাগলটো আৰু ষ্ট্ৰেংথেন কৰিলে। ঠিক আছে, তো এতিয়া আমি পঢ়িম নেশ্যনেলিষ্ট ৰেছপন্স যোনটো আছিলে ৱৰ্ল্ড ৱাৰ টুৰ সময়ত কেনেকুৱা ধৰণে আছিলে, আৰু কি হিচাপত আমাৰ যোনবিলাক ফ্ৰীডম ষ্ট্ৰাগলাৰ্ছ আছিলে আৰু যোনবিলাক আমাৰ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ লিডাৰ্ছ আছিলে, ইহঁতে কেনেকৈ নিজৰ নেশ্যনেলিজিমটো কেলিব্ৰেট কৰি লৈ পেলাই ৱৰ্ল্ড ৱাৰ টুত এটা ফ'কাছ মুভমেণ্টটো আগুৱাই দিলে। তো প্ৰথম যোনটো আমি ৱেক অফ ৱৰ্ল্ড ৱাৰ টুৰ কথা ডিছকাছ কৰিলোঁ, তো প্ৰথম আমি পঢ়িব লাগে হৰিপুৰা আৰু ত্ৰিপুৰী কংগ্ৰেছ ছেশ্যনছৰ বিষয়ে, যোনটো সুভাষ চন্দ্ৰ বসে লিড কৰি আছিলে, বিকজ তেওঁ আছিলে বেংগল প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ হেড। ঠিক আছে, প্ৰেচিডেণ্ট বুলিও ক'ব পাৰা। আৰু সুভাষ চন্দ্ৰ বসে তাতে অলপমান যোনটো নেশ্যনেলিষ্ট নিজৰ পজিশ্যনিংটো আৰু ৰেভলিউচনাৰী আইডিঅ'লজিটো ইনফ্লাক্স কৰি লৈ পেলাই কিছুমান বস্তু ক'লে। আৰু এতিয়াৰ পৰা আমি চাব পাৰোঁ কি কেনেকৈ SC বোছ আৰু জৱাহৰলাল নেহৰু দুজন মেইন ফ্ৰেম লিডাৰ্ছ ইমাৰ্জ হৈ আছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ পিছত, তেওঁলোক কেনেকৈ অলপমান বেলেগ হোৱা ষ্টাৰ্ট হ'ল। তো সুভাষ চন্দ্ৰ বস আছিলে প্ৰেচিডেণ্ট বেংগল প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ, আৰু তেওঁৱে প্ৰথমবাৰ কৈছিলে কি তেওঁ গান্ধীৰ লগত কমপ্লিটলি এগ্ৰী নকৰে, আৰু গান্ধীৰ যোনটো ষ্ট্ৰাগল অফ ফ্ৰীডমৰ হেৰি আছে ৱে আছিলে সেইটো কমপ্লিটলি তেওঁ ডিছএগ্ৰী কৰে। আৰু যোনটো মতিলাল নেহৰু ৰিপৰ্টতো ডমিনিয়ন ষ্টেটাছৰ কথা লিখা আছিলে, নেহৰু ৰিপৰ্ট আমি যেনেকৈ চাওঁ, যোনটোৰ কাৰণে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো একচুৱেলি লঞ্চ হ'ল। তাৰপিছত পূৰ্ণ স্বৰাজলৈ ৰেভলিউচনাৰীজবিলাক ঠেলিলে, কিন্তু যোনটো ডমিনিয়ন ষ্টেটাছৰ কথা আছিলে তেওঁ সেইটো অপ'জ কৰিলে বথ ইন দ্য হৰিপুৰা আৰু ত্ৰিপুৰী কংগ্ৰেছ ছেশ্যনছ। ঠিক আছে, তো তেওঁ কংগ্ৰেছৰ লগত যিহেতু এগ্ৰী নকৰে, SC বোছে তেতিয়া কি কৰিলে, এটা ইণ্ডিপেণ্ডেঞ্চ লীগৰ গঠনৰ কথা ক'লে। আৰু তেওঁ এইটো বস্তু মানে এগ্ৰী কৰিলে কি আমি যোনটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ ছাছপেনশ্যন আছিলে সেইটো এটা ৰং মুভ আছিলে। এইটো আমি আগৰ পৰাই জানো, বিকজ ইভেন নন কঅপাৰেশ্যন মুভমেণ্টতো ৰেভলিউচনাৰীজবিলাকে কৈছিলে যে সেই বস্তুটো ডিছএগ্ৰী কৰাটো এটা বহুত বেয়া এটা পজিশ্যনিং আছিলে। সেই বস্তুটো যেতিয়া আৰম্ভ হৈছিলে তেতিয়া সেইটো বস্তু স্ক্ৰেপ হ'ল।
ঠিক আছে। তাৰপিছত তেওঁ এইটো বস্তু ক'লে যে যোনটো গান্ধী ইৰউইন পেক্ট আছিলে 1931ত, আৰু গভৰ্ণমেণ্টে যিহেতু নেগচিয়েট কৰিব নোৱাৰিলে ভগত সিং আৰু তেওঁ এছ'চিয়েট, স্পেচিয়েলি চন্দ্ৰশেখৰ আজাদে যেনেকুৱা ভগত সিং হৈ গ'ল, ৰাজগুৰু হৈ গ'ল, বাকুতেশ্বৰ দাস হৈ গ'ল, ঠিক আছে। তো এইবিলাক যিমান মানুহ একচুৱেলি ভিতৰত গৈছিলে, তেওঁলোকৰ এটা ষ্টেণ্ড লোৱা ইম্পৰ্টেণ্ট আছিলে, আৰু গান্ধীয়ে যোন নল'লে সেইটো বস্তু বোছে নিজৰ পইণ্ট অফ ভিউত ৰাখিছে। গান্ধী ইউৰিন পেক্টটো তেওঁ কমপ্লিটলি ছাপৰ্ট নকৰিছিলে। আৰু হাৰিপুৰা ছেশ্যনতো ছেম আমি এই বস্তুটো চাওঁ, স্পেচিয়েলি হাৰিপুৰা ছেশ্যনত, ত্ৰিপুৰী আৰু হাৰিপুৰা ছেশ্যনতে প্ৰথমবাৰ বোছে এটা ট্ৰেজেক্টৰী নতুনকৈ খোলা ষ্টাৰ্ট কৰিলে য'ত গান্ধী ইনভলভমেণ্ট নহ'ব। তো হাৰিপুৰা ছেশ্যনত প্ৰথমবাৰ বোছক সেইটো ছেশ্যনতে তেওঁক প্ৰেছিডেণ্ট কৰা হ'ল, প্ৰেছিডেণ্ট বনোৱা হ'ল কংগ্ৰেছৰ ফেব্ৰুৱাৰী 1938। ঠিক আছে। কিন্তু 1939ত যিহেতু সুভাষ বোস জিকিছিলে, সেইটো কাৰণে এটা ইণ্টাৰনেল এটা ডিছএগ্ৰিমেণ্ট হোৱা ষ্টাৰ্ট হ'ল কংগ্ৰেছত। জানুৱাৰী 1939ত বোছে প্ৰথমবাৰ ডিচাইড কৰিলে কি তেওঁ আকৌ প্ৰেছিডেণ্ট পষ্টৰ কাৰণে থিয় হ'ব কংগ্ৰেছত, আৰু গান্ধীয়ে তেওঁ কেণ্ডিডেচাৰটো কমপ্লিটলি ৰিজেক্ট কৰিলে, বিকজ এবছৰ তেওঁ যোনটো সময় আছিলে সেইটো সময়ত তেওঁ কমপ্লিটলি গান্ধী এগেইনষ্টত গৈ লৈ পেলাই এটা বেলেগ ধৰণে মুভমেণ্ট এটা ক্ৰিয়েট কৰিব ধৰিছিলে। আৰু গান্ধীয়ে এইটো সময়ত তেওঁৰ এগেইনষ্টত পাটাভি সীতা ৰামাইয়া বুলি এজন তামিলনাডুৰ লিডাৰ আছিলে, তেওঁক আগুৱাই দিলে। তো সুভাষ বোস এজ ইউজুৱেল আমি জানো কি তেওঁ ইলেকশ্যন জিকিছিলে 1580 ভোটছেদি, আৰু সেইটো কাৰণে গান্ধী আৰু বোস কমপ্লিটলি এগেইনষ্টত হৈ গ'ল ইটো সিটো। ঠিক আছে, এইটো হাৰিপুৰা ছেশ্যনৰ কনক্লুজন হ'ল। ত্ৰিপুৰী ছেশ্যনত মাৰ্চ 1939ত কংগ্ৰেছৰ যোনটো ত্ৰিপুৰী এটা জেগা আছে জবলপুৰ মধ্যপ্ৰদেশত, তাত যোনটো কংগ্ৰেছ ছেশ্যনত হ'ল তাতো এই ছেম আমি ষ্ট্ৰাইফটো দেখিলোঁ। তো যোনটো ৱৰ্কিং কমিটি হয়, যোনটো কংগ্ৰেছৰ ৰুলিং বডি হয় একচুৱেলি, তেওঁলোকে এটা প্ৰেছিডেণ্ট নমিনেট কৰিব লাগে, আৰু যোনটো ইলেকশ্যন হ'ব প্ৰেছিডেণ্টৰ সেইটো এটা লেভেলত মেম্বাৰশ্বিপৰ আৰু কংগ্ৰেছৰ লিডাৰশ্বিপক কোনে আগবঢ়াব সেইটো হিচাপত হোৱা কথা আছিলে। তো এটা ৰেজলিউশ্যন এটা পাছ হ'ল, গোবিন্দ বল্লভ পান্ত বুলি এজন মানুহ আছে, আৰু তেওঁৱে গান্ধীয়ান পলিচিছবিলাক বহুত ছাপৰ্ট কৰিছিলে সেইটো সময়ত। তো তেওঁৱে ক'লে যে বোছে এটা ৱৰ্কিং কমিটি নমিনেট কৰক, আৰু সেই ৱৰ্কিং কমিটিটো কমপ্লিটলি গান্ধীজীৰ ফেভাৰত হওক, গান্ধীজীয়ে যি বিচাৰি আছে সেই বস্তু মতে সেই ৱৰ্কিং কমিটিটোৱে কাম কৰক। কিন্তু এইটো বস্তু এনেকুৱাকৈ পাছ হ'ল কি ছ'চিয়েলিষ্ট আৰু কমিউনিষ্ট আৰু চববিলাক যিমানো মানে ফ্ৰেকশ্যন আছিলে উইদিন ৰেভলিউচনাৰী, ছ'চিয়েলিষ্ট কমিউনিষ্টবিলাক ৰেভলিউচনাৰীজত আহে, সিহঁতে মেজৰিটিৰ লগত গ'ল, আৰু কংগ্ৰেছ যোনটো গান্ধীয়ে চলাই আছিলে সেইটো সময়ত সেই বস্তুটো চাই লৈ পেলাই সিহঁতে সেইটো মেজৰিটিত ল'লে। তো এইটো কাৰণে বোছে কমপ্লিটলি ডিছএগ্ৰী কৰিলে এই চিটুৱেশ্যনটোত, আৰু বোছে প্ৰেছিডেঞ্চিয়েল পষ্টৰ পৰা ৰিজাইন কৰি দিলে এপ্ৰিল 1939ত। তেওঁ একচুৱেলি টাৰ্মটো ৰিনিউৱেল কেইটামান মাহৰ কাৰণে হৈ গৈছিলে, বাট তেওঁ সেইটো বস্তু কমপ্লিটলি ডিছএগ্ৰী কৰিলে, আৰু তেওঁ এটা নতুন এটা পাৰ্টি বনালে যোনটোৰ নাম ফৰৱাৰ্ড ব্লক হয়। ঠিক আছে, প্ৰথমতে কি আছিলে ইণ্ডিপেণ্ডেন্স লীগ আছিলে, তাৰপিছত কি হৈ গ'ল এইটো ফৰৱাৰ্ড ব্লক বুলি জনা হ'ল, আৰু এইটো এটা পাৰ্টি উইদিন দ্য কংগ্ৰেছ হ'ল, মানে কংগ্ৰেছৰে কিছুমান মানুহে মিলি লৈ পেলাই ফৰৱাৰ্ড ব্লকটো বনালে। তো এইটো সময়তে তেওঁ এইটো বস্তু ক'লে কি বেংগল প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি তেওঁ ন' লংগাৰ প্ৰেছিডেণ্ট হোৱাৰ তেওঁ মন আছে, আৰু তেওঁ এইটো সময়ত এটাও অফিচ যোনটো কংগ্ৰেছৰ থ্ৰুদি আহিব সেইটো কেতিয়াও একচেপ্ট নকৰে, সেইটো বস্তু তেওঁ নিজে ৰাখিলে কংগ্ৰেছৰ আগত। তো গান্ধী আৰু বোছৰ আইডিঅলজিকেল ডিফাৰেঞ্চেছখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায় বুজাত, যে কোনকেইটা পইণ্ট অফ ভিউ পৰা বস্তুবিলাক আহি আছে, স্পেচিয়েলি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ পাছত। ঠিক আছে। তো এজ ইউজুৱেল যোনটো মেথড আছে, বোছ ৱাজ এ ষ্টন ছ'চিয়েলিষ্ট, আৰু সেইটো সময়ত ছ'চিয়েলিষ্ট যিমানো মুভমেণ্ট আছিলে সেইবিলাক মুভমেণ্ট সদায় ভায়লেঞ্চ আৰু এটা লেভেলত এক্সাৰশ্যনত সদায় ফ'কাছ থাকে। গান্ধীয়ে সদায় আহিংসা আৰু সত্যাগ্ৰহৰ কথা কৈছিলে। নন ভায়লেণ্ট ৱে যোনটো আমি ইউজ কৰিব লাগে কিবা এটা মুভমেণ্ট চলাবলৈ, সেই বস্তুটো সদায় এডভকেট কৰি আছিলে। তো এই বস্তুটো এটা ইম্পৰ্টেণ্ট এছপেক্ট প্লে কৰা ষ্টাৰ্ট কৰিলে। বোছে সদায় আইডিঅলজি অফ নন ভায়লেঞ্চটো বিলিভ কৰিছিলে, আৰু এইটো বস্তু
এটা পইণ্টলৈকে ঠিক আছে, কিন্তু যোনটো নন ভাইলেঞ্চৰ আইডিঅ'লজি আছে সেইটো এনাফ নহয় ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে। এই বস্তুটো সদায় বিলিভ কৰিছিলে। ঠিক আছে। যেনেকুৱা ধৰণৰ সিহঁতৰ এছপেক্টৰ কনচিডাৰেশ্যন আছিলে ইন টাৰ্মছ অফ কি কৰিলে ইণ্ডিপেণ্ডেঞ্চ পাব। তো হেৰি কি কয়, গান্ধীয়ে এইটো বস্তু সদায় ক'লে কি যদি নন ভাইলেণ্ট ছিষ্টেমত আমি প্ৰটেষ্ট কৰোঁ, সেইটো সদায় প্ৰেক্টিছত আমাৰ ভাল হ'ব যদি আমাৰ মিনছ আৰু এণ্ডছবিলাক ইকুৱেলি গুড হয়। মানে ক'বলৈ গ'লে তুমি যদি কিবা এটা বস্তু ভাল বিচাৰি আছা, ইণ্ডিপেণ্ডেঞ্চ বিচাৰি আছা, আৰু তাৰ বদলি তুমি ভাইলেঞ্চ কৰা, তো তেতিয়াহ'লে তুমি ইণ্ডিপেণ্ডেঞ্চ নাপাব পাৰা, বিকজ মিনছ আৰু এণ্ডছবিলাক ইকুৱেলি গুড নহয়। বাট বোছে কি ভাবিছিলে কি আমি সদায় আউটকামৰ পিনে চাব লাগে, নট দ্য মিনছ এণ্ড এণ্ডছৰ চিটুৱেশ্যন। ঠিক আছে। গান্ধীৰ যোনটো ফৰ্ম অফ গভাৰ্নেন্সত কি ডিফাৰেঞ্চেছ আছিলে, গান্ধীয়ে যোনটো আইডিয়েল ৰাম ৰাজ্যৰ কথা কৈ আছিলে, সেইটো এনেকুৱা নহয় কি সেইটো ৰেপ্ৰেজেণ্টেটিভ গভৰ্ণমেণ্ট হ'ব বা কনষ্টিটিউশ্যন হ'ব, আৰু কিবা আৰ্মি থাকিব, পুলিচ ফ'ৰ্চ থাকিব, কেপিটেলিজিম, কমিউনিজিম, এক্সপ্লয়টেশ্যন আৰু ৰিলিজিয়াছ ভাইলেঞ্চ, এইটো এনেকুৱা বস্তু নাভাবিছিলে। সি জাষ্ট এটা ৰেপ্ৰেজেণ্টেটিভ মৰেল গভাৰ্নেন্স বিচাৰিছিলে। বোছে এইটো কমপ্লিটলি এই বস্তুটো এটা যোনটো ৰাম ৰাজ্য আইডিঅ'লজি আছে সেইটো কমপ্লিটলি ৰিজেক্ট কৰিছিলে, আৰু তেওঁ এটা ডেম'ক্ৰেটিক ছিষ্টেম বিচাৰিছিলে। আৰু এই ছিষ্টেমটো যদি নেশ্যনেল ৰিবিল্ডিং আৰু এটা লেভেলত ইণ্ডিয়াৰ যদি বনোৱা কথা আছে, তো সেইটো নকৰিলেও যদি ছ'চিয়েল ইনিকুৱালিটি আৰু পভাৰ্টি ইৰাডিকেশ্যন কৰিব পাৰে, তো এই বস্তুটো তেওঁ সদায় সহভাগী হ'ব সেই ছিষ্টেমটোৰ। তো ক'বলৈ গ'লে এইবিলাক যোনবিলাক টাৰ্মিনলজি ইউজ হয়, এইবিলাক কমপ্লিটলি ছ'চিয়েলিষ্ট টাৰ্মিনলজিজ হয়, য'ত আমি বিকজ ছ'চিয়েলিজিমত এটা কনচেপ্টটো আছে কি নেশ্যনটো এটা হেৰি হয়, মিথিকেল আইডিয়া হয়, নেশ্যন বুলি কোনো আইডিয়া এক্সিষ্ট নকৰে, বাট পভাৰ্টি আৰু ছ'চিয়েল ছিষ্টেমছ এইবিলাক এটা জাষ্টিফাইড ৱৰ্ড হয় আমাৰ কনচেপচুৱেল ছ'চিয়েল ষ্টাডিজত। তো সেইটো কাৰণে এইবিলাক আইডিয়াছ কমপ্লিটলি আমি চাব পাৰোঁ কি বোছে তেনেকুৱা ধৰণৰ অপিনিয়ন ৰাখিছে এইটো ক্ষেত্ৰত। ঠিক আছে। এজ ইউজুৱেল আমি জানো কি মিলিটাৰিজিমৰ যোনটো কনচেপ্ট হয় কি মিলিটাৰী ৰুল লাগে নে নালাগে, সেইটো বহুত আগৰ পৰা আমি জানো কি গান্ধীয়ে সদায় মিলিটাৰী ৰুলটো কমপ্লিটলি অপ'জ কৰিছিলে। আৰু বোছৰ এনেকুৱা আছিলে কি মিলিটাৰী ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এটা বেছিক ট্ৰেইনিং আমাক লাগিবই ইণ্ডিয়ান ডিফেন্স ফৰ্চেছৰ কাৰণে। এটা ইউনিভাৰ্চিটি ইউনিট লাগিব যোনে ইণ্ডিয়াৰ ষ্টেটছবিলাকৰ কাৰণে, ইণ্ডিয়াৰ হেৰি কি কয় ৰিলিজিয়াছ আৰু টেৰিটৰিয়েল ছভাৰেণ্টিৰ কাৰণে একচুৱেলি ৰিজনেল আৰু টেৰিটৰিয়েল ছভাৰেণ্টিৰ কাৰণে সদায় কাম কৰক। ঠিক আছে। তো এইটোত এটা ধৰণৰ লেপছ আছিলে। ইকনমি যদি কওঁ, গান্ধীৰ যোনটো কনচেপ্ট হয় স্বৰাজৰ, সেইটো এটা নিজৰে ইকনমিক ভিজন হয়, সেইটো এটা ডিচেন্ট্ৰেলাইজ ইকনমি হয় য'ত ষ্টেট কণ্ট্ৰল একেবাৰে নাই। এইটোতো ক'ত আহি যায়, ছ'চিয়েলিজিমৰ কনচেপ্ট আহি যায়। বোছে ইকনমিক ফ্ৰীডম টু ছ'চিয়েল আৰু পলিটিকেল ফ্ৰীডমৰ এচেঞ্চতে ভাবিছিলে, কিন্তু কেতিয়াও সি ডিচেন্ট্ৰেলাইজ ইকনমিৰ পিনে ঠেলিব নোৱাৰে, বিকজ যিমানো ছ'চিয়েলিষ্ট ছিষ্টেমছ আছে সদায় এটা চেণ্ট্ৰেলাইজ কণ্ট্ৰলত আৰু ষ্টেট কণ্ট্ৰলত ৰখা ইকনমিক ছিষ্টেম হয়। গান্ধীৰ যোনটো ছ'চাইটি হ'ব সেইটো উইদাউট ৰেভলিউশ্যন থাকিব, আনটাচেবিলিটি তুমি ইৰেডিকেট কৰিবা, আঁতৰাবা, ভাৰ্ণাৰ ডিষ্টিংশ্যনছৰ কাষ্ট ছিষ্টেমবিলাকক ৰাখিবা, কিন্তু টলাৰেঞ্চ, মডেষ্টি আৰু ৰিলিজিয়চিটিও আগবঢ়াবা। কিন্তু বোছে এইটো কমপ্লিটলি কেতিয়াও এগ্ৰী নকৰিছিলে। বোছে সদায় ইণ্ডিয়াটো এটা ছ'চিয়েলিষ্ট ৰিভলিউশ্যনৰ কনটেক্সত ভাবিছিলে, য'ত ছ'চিয়েল হাইৰাৰ্কি যোনটো হয়, কাষ্ট ছিষ্টেম যোনটো হয়, ইগালিটেৰিয়ান, কাষ্টলেছ আৰু ক্লাছলেছ ছ'চাইটিৰ কথা ভাবিছিলে। এইবিলাক কমপ্লিটলি আমি কি চাওঁ, ছ'চিয়লজিকেল টাৰ্মিনলজি হয়। ঠিক আছে। গান্ধী ৱৰ্ডত এইটো বস্তু আছিলে কি তুমি যদি উমেনৰ কনটেক্সত এইটো কোৱা যে উমেনটো এজন উইকাৰ ছেক্স হয়, এইটোতো আমি কমপ্লিটলি জানো কি গান্ধীৰ আগলৈকে কেতিয়াও উমেনক এজ আ আইডেণ্টিটি ইউজ কৰা নাই ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ কাৰণে। এইটো মুভমেণ্টতো আমি চাওঁ কি গান্ধীয়ে উমেনক উইকাৰ ছেক্স বুলি কেতিয়াও লেবেল নাই কৰা, কিন্তু যদি এইটো বস্তু আগতে হৈছে তো সদায় তেওঁ এইটো বস্তু কৈছে কি এইটোৱে মেনৰ ইনজাষ্টিচ হয় উমেনৰ কাৰণে। বোছে সদায় উমেনক মেনৰ ইকুৱেলে মানিলে,
ঠিক আছে, কিন্তু তেওঁলোকে ফাইট আৰু ছেক্ৰিফাইচ যোনটো ফ্ৰীডম অফ ইণ্ডিয়াৰ কাৰণে হ'ব সেইটো বস্তু কৰিব লাগিব। ঠিক আছে, 1943 ইভেন বছে যোনটো ইণ্ডিয়ান নেশ্যনেল আৰ্মি বনাইছিলে সেইটো ৱমেনক চলজাৰ্ছৰ হিচাপত কি কয় ছাৰ্ভ কৰা কথাও কৈছিলে। ঠিক আছে, তো এইখিনি এটা বেকগ্ৰাউণ্ড হয় যোনটো কংগ্ৰেছৰ ইনফাইটিং চলি আছিল এইটো সময়ত। এতিয়া আমি আহি যাওঁ কি নেশ্যনেলিষ্টিক ৰেছপন্সৰ এটা লেভেলত কংগ্ৰেছৰ কি কি ধৰণে চেঞ্জেছ হৈ আছে এইটো সময়ত ৱৰ্ল্ড ৱাৰত, সেইখিনিও আমি অলপমান চাই লওঁ। তো কংগ্ৰেছে প্ৰথম যেতিয়া ৱৰ্ল্ড ৱাৰৰ সময়ত আহিলে, যেতিয়া কংগ্ৰেছে প্ৰভিন্সেছবিলাক ৰুল কৰি আছিলে, তো কংগ্ৰেছে এটা অফাৰ লৈ গ'ল ভাইচৰয়ৰ ওচৰত। তো কংগ্ৰেছে এইটো বস্তু ক'লে কি ইণ্ডিয়াই ব্ৰিটিছৰ ৱাৰত তেতিয়াই কোঅপাৰেট কৰিব পাৰিব যেতিয়া দুটা বেচিক প্ৰি ৰেকুইজিটছ ফুলফিল হ'ব, যে এটা কনষ্টিটুৱেণ্ট এছেম্বলি বনিব লাগিব যোনে ডিটাৰমাইন কৰিব ফ্ৰী ইণ্ডিয়াৰ পলিটিকেল ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব, আৰু এটা জেনুইন ৰেছপন্সিবল গভমেণ্ট এটা বনাব লাগিব লগে লগে যেতিয়া কনষ্টিটিউচনেল ডিটাৰমিনেশ্যনটো সম্ভৱ হ'ব, যে এটা ৰেছপন্সিবল গভমেণ্ট আহিব চেণ্টাৰত। আৰু এই অফাৰটো কমপ্লিটলি ৰিজেক্ট কৰি দিলে লিথিংগয়ে সেইটো সময়তৰ লিনলিথ গ' এইটো মই সদায় লিথিংগ বুলি কওঁ, বাট এইটো লিনলিথ গ' হয়। এইটো তেওঁ এজন ভাইচৰয় হয় আৰু তেওঁ কমপ্লিটলি অফাৰটো ৰিজেক্ট কৰি দিলে। তো আমি চাওঁ প্ৰথম যোনটো CWC মিটিং হয় ৱাৰ্ধাত, তাত কি কি হৈছে। তো অফিচিয়েল যোনটো কংগ্ৰেছ পজিশ্যন আছিলে এইটো সময়টো যোনটো ৱাৰ্ধা ছেশ্যনৰ হয় CWCত, তাত নানা ধৰণৰ ভিউজবিলাক আমি চাইছোঁ তোমাৰ হোৱা প্ৰপগেট হোৱা। গান্ধীয়ে এডভকেট কৰিলে আনকণ্ডিশ্যনেল ছাপৰ্ট সেইটো সময়ত এলাইড পাৱাৰ্ছত। সুভাষ চন্দ্ৰ বোস আৰু নানা ধৰণৰ আদাৰ ছ'চিয়েলিষ্ট যোনবিলাক হয়, আচাৰ্য নাৰায়ণদেৱ হৈ গ'ল, জয়প্ৰকাশ নাৰায়ণ হৈ গ'ল, সিহঁতৰ কি আছিলে যে সিহঁতৰ একো চিম্পেথি নাছিলে যোনকেইটা ৱাৰৰ ছাইডছত ইনভলভ আছিলে। এইটো এলাইড আৰু এক্সিছ দুইটা কথা কৈ আছে। আৰু জৱাহৰলাল নেহৰু ফৰ এ ব্ৰিফ মুমেণ্ট অফ টাইম তেওঁ ৰেডি নাছিলে কি আমি ছুইচ কৰোঁ ইডাৰ ছাইডছত। আৰু দেয়াৰ ফৰ লাষ্টত তেওঁ একো ইণ্ডিয়ান পাৰ্টিচিপেশ্যনৰ প্ৰতি তেওঁ নহ'লে, আৰু ইণ্ডিয়াক ফ্ৰী হিচাপত যদি আমি চাব নোৱাৰোঁ তো তেতিয়াহ'লে একো এক্সপেক্ট কৰা মানে ইচ্ছা নাথাকিব লাগে, সেইটো বস্তু তেওঁ জনালে। তো এইটো সময়তে ব্ৰিটিছৰ ট্ৰাবলত ইমিডিয়েট পপুলাৰ মুভমেণ্টৰ এটা ক্ৰিয়েট কৰা কি কয় সেইটো দৰকাৰ নাই, সেইটো বস্তু ক'লে। তো এটা লেভেলত এইটো শ্লাইড চেঞ্জো আহি গৈছে জৱাহৰলাল নেহৰু লেংগুৱেজত, বিকজ তেওঁ এটা গান্ধীৰ যোনটো পেচিভিজিমৰ আইডিঅলজি হয় সেইটো বস্তু এডপ্ট কৰা ষ্টাৰ্ট কৰি লৈছে এইটো সময়ত। তো CWC ৰেজলিউশ্যনে যোনটো ফাচিষ্ট এগ্ৰেশ্যন হয় সেইটো পূৰা কণ্ডেম কৰিলে। এইটো অভিয়াছলি জানো কি ফাচিজিম যোনটো এক্সিছ পাৱাৰ্ছ হয় সিহঁত ফেচিষ্ট আছিলে। ঠিক আছে, যেনেকৈ ইটালী হৈ গ'ল মুছলিনী, ঠিক আছে, আৰু তাৰপিছত তোমাৰ কি কয় হিটলাৰ, টাৰ্কিছ যোনবিলাক কি কয় অট'মানছ, তো চববিলাকে, আৰু জাপানীজ যোনটো পলিটিকেল ছিষ্টেম হয় সেইটো সময়তো বহুত ফেচিষ্ট আছিলে। তো যোনবিলাক পাৱাৰ্ছ এক্সিছ পাৱাৰ্ছ আছিলে সিহঁত বেচিকেলি ফেচিষ্ট পাৱাৰ্ছ আছিলে। ঠিক আছে, তো CWC ৰেজলিউশ্যনে ফেচিষ্ট এগ্ৰেশ্যনটো কণ্ডেম কৰিলে আৰু ক'লে যে ইণ্ডিয়াই কেতিয়াও এই ৱাৰটোৰ পাৰ্ট নহ'ব, আৰু স্পেচিয়েলি এইটো সময়ত য'ত যদি তাত কিবা ডেম'ক্ৰেটিক ফ্ৰীডমৰ কথা আছে। আৰু এইটো সময়ত ইণ্ডিয়াই কিয় কাৰোবাৰ ডেম'ক্ৰেটিক ফ্ৰীডমৰ ইচ্ছা বা চিন্তা কৰিব যদি ইণ্ডিয়া নিজেই ফ্ৰীডম পোৱা নাই। ঠিক আছে, যদি ব্ৰিটেনে ডেম'ক্ৰেচি আৰু ফ্ৰীডমৰ কাৰণে ফাইট কৰি আছে, এইটো বস্তু তেওঁ নিজে কৰি দিয়ক এজ এ কাণ্ট্ৰি, কি ইম্পেৰিয়েলিজিম যিখিনি কলনিজত সিহঁতে ৰাখিছিলে ব্ৰিটেনে, সেইখিনি ইম্পেৰিয়েলিজিম ভাঙি পেলাই ফুল ডেম'ক্ৰেচি ইণ্ডিয়াত বনাওক। ঠিক আছে, আৰু গভমেণ্টে এইটো এফাৰ্ম কৰক কি যোনটো ৱাৰৰ এইমছ হয়, ঠিক আছে, সেইটো ৱাৰৰ এইমছৰ থ্ৰু দি যোনটো প্ৰিন্সিপালছ অফ ডেম'ক্ৰেচি হয় সেইটো কেনেকৈ এপ্লাই কৰক ইণ্ডিয়া আফটাৰ দ্য ৱাৰ। ঠিক আছে, মানে ক'বলৈ গ'লে ৱাৰৰ যোনবিলাক গ'লছ আৰু ৰিকুইজিটছ ব্ৰিটেনে ভাবি আছিলে সেইবিলাক যদি খতম হৈ যায়, তো তেতিয়াহ'লে ব্ৰিটেইন নিজে আহি লৈ পেলাই ব্ৰিটেনে এটা বস্তু চাওক কি ডেম'ক্ৰেচিটো কেনেকৈ ইণ্ডিয়াৰ কাৰণে এপ্লাই কৰিব পাৰে ব্ৰিটেনে। ঠিক আছে, তো সেইটো সময়ত যিহেতু ব্ৰিটেইনৰ পৰা কমপ্লিটলি একো ছাপৰ্টৰ মানে ইচ্ছা বা আশা ৰাখিবলৈ
কোৱা নাছিলে সেইটো সময়ত কংগ্ৰেছৰ লিডাৰ্ছবিলাকে। তো গভমেণ্টৰ এটিটিউডৰ থ্ৰু দি আমি এইটো বস্তু চাওঁ কি মিনিষ্টাৰ্ছবিলাক ৰিজাইন কৰা ষ্টাৰ্ট কৰিলে। গভমেণ্টৰ প্ৰথম কথা কি আছিলে কি গভমেণ্টে কি বিচাৰি আছিলে, গভমেণ্টেও এটা লেভেলত বিকজ ৰিচৰ্চেছ লাগে এইটো সময়ত ইণ্ডিয়াৰ পৰা, আৰু ইণ্ডিয়াৰ ৰিচৰ্চেছবিলাক বহুত ইম্পৰ্টেণ্ট হয় ব্ৰিটেইনৰ কাৰণে কিবা এটা ৱাৰ ছাষ্টেইন কৰিবলৈ আৰু ছাবচিষ্ট কৰাবলৈ। যদি এই ৱাৰৰ ছাষ্টেইনেঞ্চ আৰু ছাবচিষ্টেঞ্চৰ কথা আহি আছে, তো এই ৱাৰৰ ছাবচিষ্টেঞ্চ আৰু ছাষ্টেইনেঞ্চটো আমি কেনেকৈ কৰিব পাৰোঁ? তো প্ৰথমটো এইটো হ'ল কি গভমেণ্টৰ কেনেকুৱা ধৰণৰ এটিটিউড আছিলে, আৰু এইটো কাৰণে কংগ্ৰেছৰ মিনিষ্টাৰ ৰিজাইন কৰিলে। তো তাৰ ৰিলেটেড বহুতখিনি বস্তু জনা ইম্পৰ্টেণ্ট হয়। তো গভমেণ্টৰ কি হিডেন এজেণ্ডা আছে, তো এইটো জনা বহুত ইম্পৰ্টেণ্ট হয়। যেনেকৈ লিলিত গ'ৰ ষ্টেটমেণ্টটো আছিলে, এইটো কমপ্লিটলি এটা এবাৰেশ্যন নহয়, বাট এটা পাৰ্ট অফ জেনেৰেল ব্ৰিটিছ পলিচি। সি কৈছে কি এইটো সময়ত ৱাৰৰ এডভান্টেজ লোৱা, আৰু এইটো সময়ত যদি কংগ্ৰেছে নিজৰ লছ গ্ৰাউণ্ডটো ৰিকভাৰ কৰে, এইটো এটা টপ চিক্ৰেট ড্ৰাফ্ট ৰেভলিউচনাৰী মুভমেণ্ট অৰ্ডিনেঞ্চ এটা প্ৰিপেয়াৰ হ'ল যে প্ৰি এমটিভ ষ্ট্ৰাইক কংগ্ৰেছক আমি কৰিব লাগে। বিকজ ক'বলৈ গ'লে গভমেণ্টে এইটো বস্তু গম পাই গৈছিলে কি ৱাৰৰ সময়ত কংগ্ৰেছে বহুত নিজৰ পপুলিজিম আৰু পলিটিকেল প্ৰচেছিং সেই দুইটাই বস্তু আগুৱাই দিব। তো এইটো কাৰণে লিথিংগয়ে এই ড্ৰাফ্টটো প্ৰিপেয়াৰ কৰিছিলে যে আমি কেনেকৈ এই মুভমেণ্টৰ যোনটো তীব্ৰ গতিত বাঢ়ি আছে, আৰু স্পেচিয়েলি এইটো সময়ত য'ত আমি চেঞ্চিটিভ পজিশ্যনত আছোঁ, আমাৰ এক্সিছৰ লগত ফাইটছ হৈ আছে, তো এইটো সময়ত আমি কেনেকৈ অফিচিয়েলি কিবা এটা কাম কৰিব লাগে। ঠিক আছে। তো যিহেতু এই লিথিংগয়ে এইবিলাক বস্তু কৰি আছিলে, অৰ্ডিনেঞ্চেছবিলাক বনাই আছিলে, ৰেভলিউচনাৰী মুভমেণ্ট অৰ্ডিনেঞ্চ মে' 1940, তো তেতিয়া অক্টোবৰ 23, 1939ত CWC মিটিঙে এইটো কৰিলে। প্ৰথমটো যোনটো ভাইচ ৰিগেল ষ্টেটমেণ্ট হয়, মানে ভাইচৰয় আৰু প্লাছ তোমাৰ যিমানো কি কয় কাউন্সিল অফ ষ্টেটছৰ প্ৰিমিয়াম মেম্বাৰ্ছ আছিলে, সেইবিলাকৰ কমপ্লিট যোনটো সিহঁতে অৰ্ডিনেঞ্চৰ আৰু প্লাছ সিহঁতে যোনবিলাক অফিচিয়েল ষ্টেটমেণ্ট দিছে এইবিলাক ৰিজেক্ট হ'ল। আৰু যোনটো বস্তুটো সিহঁতে এইটো চালে কি সিহঁতে এই অল্ড ইম্পেৰিয়েলিষ্ট পলিচিটোৱে ইয়াত ফ'ল' কৰি আছিল। ঠিক আছে। CWCয়ে এইটো বস্তু ক'লে কি যিহেতু সিহঁতে এইবিলাক বস্তু সিহঁতে ভাবিয়ে আছে আৰু আমাক এটেক কৰিব চেষ্টা কৰি আছে, তো আমি এইটো ৱাৰক কমপ্লিটলি কেতিয়াও বেক নকৰোঁ। আৰু কংগ্ৰেছক ক'লে কি কংগ্ৰেছৰ যিমানখিনি মিনিষ্টাৰ্ছ আছিলে এইটো সময়ত, সিহঁতে প্ৰভিঞ্চেছৰ পৰা কমপ্লিটলি ৰিজাইন কৰক, আৰু কমপ্লিটলি কি কয় কংগ্ৰেছৰ লগত যেনেকুৱা ধৰণৰ ইনভলভমেণ্ট আছে সেইটো আঁতৰাই দিয়ক। ঠিক আছে। তো গান্ধীয়ে এইটো সময়ত ভাবিলে কি যিহেতু ব্ৰিটিছ এটা উইকাৰ পজিশ্যনত আছে, তো গান্ধীয়ে নিজৰ ছাপৰ্টটো ক'লে কি আমি এইটো মাছ সত্যাগ্ৰহ যোনটো আমি চিভিল ডিছঅবিডিয়েঞ্চৰ কাৰণে কৰিছিলোঁ, সেইটো বস্তু আমি নকৰোঁ। আৰু এলাইড কজ যোনটো হয় সেইটো জাষ্ট হয়, কমিউনেল ৰাইটছ। এইটো সময়ত যিহেতু আমি জানোৱে কি নেহৰু ৰিপৰ্টৰ পাছত মুছলিমছবিলাক এনেও অলপমান এলুফ হৈ গৈছিলে, আৰু হিন্দুজবিলাকক ইমান ভালকৈ নাভাবিছে। তাৰপিছত পুনা পেক্ট আহিলে, আৰু যেনেকুৱা ধৰণৰ আমাৰ কি কয় ৰেজলিউশ্যনছবিলাক আহি আছিলে ছেপাৰেট ইলেক্টৰেটৰ এগেইনষ্টত, তো মুছলিমছবিলাকো এটা লেভেলত এটা স্কেপটিকেল আইত সিহঁতে চোৱা ষ্টাৰ্ট কৰি দিলে। তো কমিউনেল ৰাইটছ অবভিয়াছলি তেতিয়া ব্ৰেকআউট হোৱা হ'ল হিন্দু মুছলিম ইউনিটিৰ কাৰণে। সেইটো সময়তে গান্ধীয়ে ক'লে কি এলাইড কজবিলাক জাষ্ট হয়, কংগ্ৰেছ অৰ্গেনাইজেশ্যনটো সেইটো সময়ত যেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ আছিলে এইটো কেতিয়াও মাছ ষ্ট্ৰাগলৰ কাৰণে কণ্ডিউচিভ নহয়। আৰু এস্পেচিয়েলি যিহেতু হিন্দু মুছলিম ইউনিটি নাই, তো গান্ধীয়ে নিজে ক'লে কি এতিয়া এটা ইউনাইটেড ফ্ৰণ্টত কাজিয়া কৰি লাভ নাই। আৰু এইটো বস্তু ক'লে কি মাছেছ যোনবিলাক ইনভলভ আছে অন গ্ৰাউণ্ডত, সিহঁতে প্ৰিপেয়াৰ্ড নহয় ষ্ট্ৰাগলৰ কাৰণে, যোনটো ষ্ট্ৰাগল আমি এইম কৰি আছোঁ, স্পেচিয়েলি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ। তো ৰামগড় ছেশ্যন যোনটো কংগ্ৰেছৰ হ'ল সেইটো মাৰ্চ 1940ত হৈছে। মৌলানা আবুল কালাম আজাদ আছিলে, তেওঁ প্ৰেছিডেণ্ট আছিলে। ঠিক আছে। মাৰ্চ 1940। ঠিক আছে। ৰেজলিউশ্যন যোনটো কমপ্লিট ইণ্ডিপেণ্ডেঞ্চৰ পাছ হৈছে আৰু চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট পাছ হৈছে, তো সেইবিলাক ৰেজলিউশ্যন পাছ হোৱা কোনো মানে ইম্পৰ্টেঞ্চ নাথাকিলে। এইটো একচুৱেলি গান্ধীয়ে কৈছিলে যে চাৰ্কামষ্টেঞ্চেছবিলাক ইমান ভাল নহয় যে আমি কিবা এটা কৰিব পাৰোঁ। ঠিক আছে। তো পাকিস্তানৰ ৰেজলিউশ্যন যোনটো হয় লাহোৰৰ মাৰ্চ 1940, তো মুছলিম লীগে এইটো সময়ত ৰেজলিউশ্যন এটা পাছ কৰিলে কি যিমানো কণ্টিগুৱাছ এৰিয়াজ আছিলে য'ত মুছলিমছবিলাক মেজৰিটি আছে নৰ্থ ৱেষ্ট ইষ্টত, সিহঁতক এটা ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ অফাৰ কৰক। ঠিক আছে।
তো অগষ্ট অফাৰ বুলিও কয় এইটো। অগষ্ট এইটো 1940s হয় তোমাৰ, যে কংগ্ৰেছে অগষ্ট অফাৰটো ৰিএচিয়ৰ কৰিলে আৰু মুছলিম লীগক ভিটো এচিয়ৰেঞ্চ দিলে কি তেওঁলোকৰ যিমানখিনি কেণ্ডিডেটছ আছে, যোনবিলাক কাউন্সিল অফ ষ্টেটছত আছে, ইহঁতে ভিটো পাব বুলি। এইটো সময়তে তোমাৰ আমি চাওঁ কি যোনটো ইনহেৰেণ্ট ৰাইটছ যোনটো ইণ্ডিয়ানছবিলাকে পাইছিলে কনষ্টিটিউশ্যনটো ৰেকগনাইজ কৰাৰ, সেইটো ভাইচৰয় এক্সিকিউটিভ কাউন্সিল যোনটো হয়, সেইটো এনলাৰ্জ হ'ল এই আগষ্ট অফাৰৰ থ্ৰু দিয়ে, আৰু ইণ্ডিয়ানছবিলাকে মেজৰিটি পালে 8 পৰা 12 পৰা 8লৈকে। কিন্তু ব্ৰিটিছবিলাকে ইনচাৰ্জ হ'ল ডিফেন্স, ফাইনেন্সৰ, হোমত। তো ক'বলৈ গ'লে এইটো সময়তে তোমাৰ আগষ্ট অফাৰ যেতিয়া আহিলে, তেতিয়া ইণ্ডিয়ানছৰ যিখিনি কনষ্টিটিউচনেল ৰাইটছ আছিলে সেইটো এক্সপেণ্ড হ'ল, কিন্তু তাত মুছলিমছবিলাকৰ ৰেপ্ৰেজেণ্টেশ্যন কমি গ'ল। ঠিক আছে। তো ইণ্ডিভিজুৱেল সত্যাগ্ৰহ সেইটো সময়তে লঞ্চ হ'ল, আৰু যোনবিলাক এইমছ আছিলে সেইবিলাকো আমি যদি এবাৰ চাওঁ, কি নেশ্যনেলিষ্ট পেচেঞ্চ যোনটো হয় সেইটো উইকনেছৰ কাৰণে নহয়, এইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়। ঠিক আছে। আৰু এইটো সময়ত পিপলবিলাকে বা মানুহবিলাকে ইন জেনেৰেল যেনেকুৱা সিহঁতৰ পইণ্ট অফ ভিউ আৰু ফিলিংছ আছিলে, এইটো কমপ্লিটলি মানে আমি ক'ব পাৰোঁ যে সিহঁত ৱাৰত ইণ্টাৰেষ্ট নাছিলে, আৰু সিহঁতে একো ডিষ্টিংশ্যন নাভাবিছিলে কি নাজিজিম আৰু ডাবল অট'ক্ৰেচি যোনটো ইণ্ডিয়াত ৰুলাৰশ্বিপ হৈ আছিলে। তো এইটো সময়তে ইণ্ডিভিজুৱেল সত্যাগ্ৰহ টাইম পিৰিয়ডতে গান্ধী এইটো বস্তু ক'লে কি ব্ৰিটিছাৰ্ছে যদি বিচাৰে, আৰু গভৰ্ণমেণ্ট সেইটো সময়ত যিহেতু ব্ৰিটিছ গভৰ্ণমেণ্টটো এটা পেডেষ্টেলত আছিলে, এটা ৰুলাৰশ্বিপৰ পজিশ্যনত আছিলে, যে সিহঁতে একচেপ্ট কৰক কংগ্ৰেছৰ ডিমাণ্ডছবিলাক ফুললি। সেইটো সময়তে যেতিয়া দেখিলে কি বস্তুবিলাক আগবাঢ়ি আছে আৰু ফ্ৰীডম মুভমেণ্টৰ এটা শ্বেপ আৰু ফৰ্মত আমি আগবাঢ়িব লাগে, তো নেহৰু আৰু গান্ধী যোনজন হ'ল, সেইকেইজন এটা টেণ্ডেমত আহি গ'ল, মানে সিহঁতৰ আইডিঅ'লজিবিলাক চিং কৰা ষ্টাৰ্ট হৈ গ'ল। নেহৰু আৰু গান্ধী এজ ইউজুৱেল আমি জানো কি পাৰ্চনেলিটি বহুত ডিফাৰেণ্ট হয়। সিহঁতৰ যোনবিলাক এটিটিউড হয় ৰিগাৰ্ডিং মডাৰ্ণিটি, ৰিলিজন, গড, ষ্টেট আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, নেহৰু কমপ্লিটলি মডাৰ্ণ, ছেকুলাৰ, চাইণ্টিফিক তেনেকুৱা আছিলে। গান্ধী ৰিলিজিয়াছ, ইকুৱেল, আৰু গড লাইক, আৰু প্লাছ মৰেল এছপেক্টবিলাক আনি আছিলে কংগ্ৰেছৰ কাৰণে। তো ইমান সোপা ডিফাৰেঞ্চেছৰ পিছতেও নেহৰু আৰু গান্ধী এটা লেভেলত আহিলে, আৰু গান্ধীয়ে মানে নেহৰুক এটা লেভেলত নিজৰ ছানৰ হিচাপত চালে। তো কিছুমান চিমিলাৰিটিজ নেহৰু আৰু গান্ধীৰ মাজত আছিলে, পেট্ৰিয়টিজিমৰ যোনটো ইনক্লুজিভ চেন্সৰ হয়। ঠিক আছে। ইণ্ডিয়া এজ আ হোল চালে, যে ইণ্ডিয়াক যদি আমি পাৰ্টিকুলাৰ কাষ্ট, লেংগুৱেজ, ৰিলিজন আৰু ৰিজনৰ হিচাপত চাওঁ, তো এইটো এটা কমপ্লিটলি বেড পিকচাৰ হ'ব। আৰু দুইটাই এইটো বস্তু বিলিভ কৰিলে কি আমাক এতিয়া নন ভাইলেঞ্চ আৰু ডেম'ক্ৰেটিক ফৰ্ম অফ গভৰ্ণমেণ্ট লাগে। তো ৰাজমোহন গান্ধী যোনজন হয় গান্ধীৰ পোতা, তো গান্ধীয়ে এইটো বস্তু ক'লে, এইটো সময় ৰাজমোহন গান্ধীয়ে কৈছোঁ যে গান্ধীয়ে প্ৰিফাৰ কৰিছিলে কি নেহৰু অল্টাৰনেটিভ হওক, বিকজ তেওঁ এজন ৰিলায়েবলি প্লুৰেলিষ্ট মানুহ হয়, আৰু তেওঁ আইডিয়া অফ ইণ্ডিয়াটো বুজি পায়, আৰু মহাত্মাই সেইটো বস্তুৰ কাৰণে নিজৰ লাইফৰ কামবিলাক কৰিছিলে। ঠিক আছে। তো এইটো সময়ত যিহেতু ইমান সোপা ইণ্ডিভিজুৱেল সত্যাগ্ৰহৰ কথা আহি গ'ল, আৰু নেহৰু গান্ধীৰ মানে এটা লেভেলত টেণ্ডেমত অহা ষ্টাৰ্ট হৈ গ'ল, দুটা বহুত পাৱাৰফুল লিডাৰ্ছ। নেহৰু ৱাজ এ ইউথ লিডাৰ এট দেট পইণ্ট অফ টাইম। সেইটো সময়ত বাট ষ্টিল হি ৱাজ মানে ইউথ লিডাৰৰ হিচাপত নাচাইছিলে, মানে এটা ভেটেৰেন লিডাৰৰ টাইপৰে হৈ গৈছিলে। তো এইটো সময়তে ক্ৰিপছ মিছন চেণ্ড হ'ল, আৰু ক্ৰিপছ মিছনৰ কাম আছিলে দুইটা। ঠিক আছে। যিমানো এতিয়া ব্ৰিটেইনে মানে ৰিভাৰ্চেছ ক'বলৈ গ'লে, মানে কিছুমান চিটুৱেশ্যনত য'ত ব্ৰিটেইনে টেৰিটৰী লৈছিলে, সেইটো কাৰণে সিহঁতে যাবলগীয়া হৈ গ'ল, বা সিহঁতৰ ইকনমিক লছেছ হৈ গ'ল। এস্পেচিয়েলি ইষ্ট এছিয়া জাপানিজ থ্ৰেড যোনটো ইণ্ডিয়াক ইনভেড কৰা, সেইটো সময়ত বহুত ৰিয়েল লাগি আছিলে। ইণ্ডিয়াৰ ছাপৰ্ট এতিয়া ক্ৰুচিয়েল হৈ গৈছিলে। আৰু ব্ৰিটেইনৰ এলাইজ যোনবিলাক আছিলে, USSR, চাইনা, সেইটো সময়ত ইণ্ডিয়ান কৰ্পৰেশ্যনৰ কথা মানে সিহঁতে সুধি আছিলে বা খুজি আছিলে। ইণ্ডিয়ান নেশ্যনেলিষ্টবিলাকে লাষ্টত গৈ লৈ পেলাই এগ্ৰী কৰিলে, ক্ৰিপছ মিছনটো যেতিয়া চেণ্ড হ'ল, যে এলাইড কজ যোনবিলাক হয় সেইবিলাকৰ কাৰণে আমি ষ্টেণ্ড আউট কৰিম, আৰু ছাবষ্টেঞ্চিয়েল পাৱাৰ ট্ৰান্সফাৰেঞ্চ হ'ব ইয়াৰ পাছত, আৰু কমপ্লিট ইণ্ডিপেণ্ডেঞ্চো দিয়া হ'ব ৱাৰত। এইটো বস্তু প্ৰমিছ হৈছিলে। এইটো ক্ৰিপছ মিছনৰ প্ৰথম এছপেক্ট অফ আণ্ডাৰষ্টেণ্ডিং হয়। ঠিক আছে। তো প্ৰপ'জেলবিলাক যদি আমি চাওঁ, তো প্ৰপ'জেলবিলাক মেইনলি এইটো আছিলে
কি গোটেই ইণ্ডিয়ান ইউনিয়নটো এটা ডমিনিয়ন ষ্টেটাছত ছেট আপ হ'ব আৰু ইণ্ডিয়াৰ কমপ্লিটলি নিজৰ ফ্ৰীডম আছে ডিচাইড কৰা কি সিহঁতে কেনেকুৱা ধৰণৰ ৰিলেশ্যনছ ৰাখিব পাৰে কমনৱেলথত আৰু সিহঁতে পাৰ্টিচিপেট কৰিব বিচাৰিছে নে নাই ইউনাইটেড নেশ্যনছ আৰু ইণ্টাৰনেশ্যনেল বডিজত বিকজ এইটো সময়ত UN এষ্টাব্লিছ হৈ গৈছিলে ঠিক আছে এই ৱাৰটো যেতিয়া এণ্ড হ'ব কনষ্টিটিউচনেল এছেম্বলি এটাও কনভিন হ'ব এটা কনষ্টিটিউচন বনিব আৰু এই এছেম্বলি যোনটো হ'ব সেইবিলাক প্ৰভিঞ্চিয়েল এছেম্বলিজৰ থ্ৰুদিও নমিনেট হ'ব প্ৰপৰ্চনেল ৰেপ্ৰেজেণ্টেশ্যনৰ পৰা আৰু প্ৰিন্সেছৰ পৰা বিকজ প্ৰিন্সেছ এটা বহুত ৱাইড কেটেগৰী হয় বিকজ এইটো কৈছোঁ না কোনটো ফেডাৰেল ষ্ট্ৰাকচাৰৰ যোনটো ডিভিজন আছিলে এইটো একচুৱেলি হেৰি কি কয় ইণ্ডিয়া আৰু হিন্দু ষ্টেট মুছলিম ষ্টেট আৰু প্ৰিন্সলি ষ্টেট আছিলে তো তিনিটা ফেডাৰেল ষ্ট্ৰাকচাৰৰ পাৱাৰ ডিভিজনৰ কথা কৈছিলে ষ্টাৰ্টিঙত তাৰপিছতে বস্তুবিলাক হেৰি কি কয় পেৰামাউঞ্চি আৰু সেইবিলাক বস্তু হ'ল এক্সেছন ট্ৰিটি অফ এক্সেছন ষ্টাৰ্ট হ'ল তো ব্ৰিটিছ গভৰ্ণমেণ্টে নিউ কনষ্টিটিউশ্যনটো একচেপ্ট কৰিব বুলি ক'লে কিন্তু তাত দুটা কনষ্টিটিউশ্যন লাগিছে যে যদি কোনোবা এটা প্ৰভিন্সে ইণ্ডিয়ান ইউনিয়নটো জইন হ'ব নোৱাৰে তো সিহঁতে এটা ছেপাৰেট কনষ্টিটিউশ্যন ৰাখিব পাৰে আৰু এটা ছেপাৰেট ইউনিয়নো নিজাকে বনাব পাৰে আৰু যোনটো নিউ কনষ্টিটিউশ্যন মেকিং বডি হ'ব সেইটো আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে নেগচিয়েট কৰিব এটা ট্ৰিটি আৰু এইটোৱে কমপ্লিটলি যোনটো ট্ৰান্সফাৰ অফ পাৱাৰ হ'ব সেইটো এফেক্ট কৰিব পাৰে ৰেচিয়েল আৰু ৰিলিজিয়াছ মাইনৰিটিজৰ ছেফ গাৰ্ডৰ কাৰণে আৰু এইটো বস্তু আমি চালোঁ কি ডিফেন্স অফ ইণ্ডিয়া যোনটো হয় সেইটো কমপ্লিটলি ব্ৰিটিছৰ হেণ্ডছত ৰাখিব আৰু গভৰ্ণৰ জেনেৰেলৰ পাৱাৰ ষ্টিল একদম কমপ্লিটলি ইনটেক্ট থাকিব ঠিক আছে তো এইকেইটা বস্তু প্ৰপ'জেলছত আমি চালোঁ ঠিক আছে তো এইটো যদি আমি চাওঁ যে এইবিলাক যে বস্তু যোনবিলাক হৈ আছিলে তো পাষ্টৰ ইমপ্লিকেশ্যনছৰ পৰা আমি কি বস্তু চাই আছোঁ যে পাষ্টৰ ইমপ্লিকেশ্যনছৰ থ্ৰুদি কি বস্তু হৈ আছে ঠিক আছে তো প্ৰপ'জেলছ যোনটো দিয়া হৈছে এইটো সময়ত সেইটো পাষ্টৰ এছপেক্টতকৈ এটা লেভেলত ডিফাৰেণ্ট হয় বিকজ যোনটো মেকিং অফ দ্য কনষ্টিটিউশ্যন হয় এইটো কমপ্লিটলি এতিয়া ইণ্ডিয়ান হেণ্ডছত আহি গ'ল আৰু এইটো হেৰি কি কয় অগষ্ট অফাৰৰ থ্ৰুদি এইটো বস্তু আৰু বেছিকৈ আমি হেৰি কনক্ৰিট প্লেনৰ এটা পিকচাৰাইজেশ্যন চাই আছোঁ ঠিক আছে এটা কনক্ৰিট প্লেনো মানে বনাবলৈ এটা স্পেচ দিয়া হ'ল কনষ্টিটিউৱেণ্ট এছেম্বলি এটা গঠন কৰাৰ অপশ্যনো এইটো হ'ল কি যোনবিলাক প্ৰভিন্সেছ হ'ব সিহঁতৰ এটা ছেপাৰেট কনষ্টিটিউশ্যন থাকিব যোনটো আমি চাওঁ যোনটো ফেডাৰেল ষ্ট্ৰাকচাৰ ইউনাইটেড ষ্টেটছৰ প্লেন হয় বিকজ সেইটো এটা ব্ৰিটিছ কলনী আছিলে ঠিক আছে আৰু তাত এই ছেপাৰেট কনষ্টিটিউশ্যনৰ থ্ৰুদি এটা ব্লু প্ৰিণ্টটো থাকিব যোনটো ইণ্ডিয়াছ পাৰ্টিশ্যনৰ কাৰণে ঠিক আছে আৰু ইণ্ডিয়া এইটো লেভেলতো এনেকুৱা থাকিব কি ইণ্ডিয়া তাত এটা চইচো থাকিব যে হেৰি কি কয় ইণ্ডিয়া যদি বিচাৰে কমনৱেলথৰ পৰা কমপ্লিটলি উইড্ৰ হ'ব বিচাৰে এইটো কমপ্লিটলি ইণ্ডিয়াৰ ওপৰতে আছে আৰু ইণ্ডিয়ানছবিলাকৰো এটা পাৱাৰ আছে কি সিহঁতে যিমানো লাৰ্জ শ্বেয়াৰৰ যোনটো এডমিনিষ্ট্ৰেশ্যনৰ হয় এইটো ইণ্টাৰিম পিৰিয়ডত হেৰি কৰিব পাৰিব যোনটো পিৰিয়ডত বহুত গভৰ্ণাৰ্ছবিলাকো ইনভলভ থাকিব ইণ্ডিয়াৰ মানুহবিলাকো ইনভলভ থাকিব আৰু ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো ইনটেক্ট থাকিব তো ক'বলৈ গ'লে এইখিনি বস্তু আমি চাওঁ কি ৱৰ্ল্ড ৱাৰ টুত হৈছিলে তো মষ্টলি বস্তুবিলাক যদি চাওঁ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কি প্ৰভিজনত কেনেকৈ কনষ্টিটিউৱেণ্ট এছেম্বলিটো বনিব গান্ধী আৰু বোছৰ যোনটো হেৰি হয় কি কয় হেৰি গান্ধী আৰু বোছৰ যোনটো ডিফাৰেঞ্চ অফ এটিটিউডছ আছে বোছে ফৰৱাৰ্ড ব্লক বনোৱা আৰু তাৰপিছত তোমাৰ ইণ্ডিপেণ্ডেঞ্চ লীগ বনোৱা গভমেণ্টে কেনেকুৱা ধৰণৰ কংগ্ৰেছৰ মিনিষ্টাৰ্ছবিলাকে কেনেকৈ ৰিজাইন কৰিলে কেনেকুৱা ধৰণৰ CWC মিটিঙত কথা হ'ল ৱাৰ্ধা ছেশ্যন ত্ৰিপুৰী ছেশ্যন আৰু মষ্টলি তোমাৰ হেৰি কি কয় হাৰিপুৰ ছেশ্যন তো এই তিনিটা ছেশ্যনছত কি বস্তু হ'ল আৰু তাৰ ৰিলেটেড কেনেকুৱা ধৰণৰ হ'ল আইডিয়াজ আৰু ইনফ্লুৱেঞ্চেছৰ বিষয়ে কেনেকুৱা ধৰণৰ কথা হৈছিলে তো এয়া বস্তু ইম্পৰ্টেণ্ট হৈ যায় আৰু এটা ৰিলুকিঙো হয় যোনটো গান্ধী ইউনিয়নৰ পেক্ট আছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আছিলে আৰু লিথিংগৰ যেনেকুৱা ধৰণৰ এটিটিউড আছিলে এইটো সময়ত সেইটো বস্তু ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে যোনটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ থ্ৰুদি আমি চাওঁ ঠিক আছে তো এইটো আমাৰ হেৰি হয় ৱৰ্ল্ড ৱাৰৰ ৰিলেটেড চেপ্টাৰ হয় ইয়াৰ পিছত আমি কুইট ইণ্ডিয়া মুভমেণ্ট পঢ়িম আৰু কুইট ইণ্ডিয়া মুভমেণ্টত কেনেকুৱা ধৰণৰ ডিমাণ্ডছ হ'ল পাকিস্তানৰ কাৰণে কেনেকৈ ডিমাণ্ডছ হ'ল আৰু INA ফৰ্মেশ্যন কেনেকুৱা হ'ল তো সেইখিনি বস্তু আমি পঢ়িম ক্ৰিপছ মিছনৰ কি কনষ্টিটিউচনেল ডেডলকৰ কথা আহিছিলে ঠিক আছে
প্ৰভিঞ্চিয়েল অটনমিৰ কথা কেনেকুৱা ধৰণৰ কথা কৈছিলে আৰু যোনটো যে পইণ্ট অফ ভিউ ৰাখিছিলে কি যোনবিলাক প্ৰভিঞ্চেছ আছে প্ৰভিঞ্চিয়েল অটনমিৰ কাৰণে সিহঁতে নিজাকে নিজৰ কনষ্টিটিউশ্যন বনাব পাৰে তো সেইবিলাক এছপেক্টৰো বহুত কথা ইয়াত আহি যায় তো এতিয়া কুইট ইণ্ডিয়া মুভমেণ্টত কি বস্তু হ'ব ইন টাৰ্মছ অফ কনষ্টিটিউচনেলিটি ইন টাৰ্মছ অফ হেৰি কি কয় ব্ৰিটেইনৰ যেনেকুৱা ধৰণৰ এটিটিউড থাকিব ইণ্ডিয়াৰ প্ৰতি আৰু যেনেকুৱা ধৰণৰ ডেডলক্স কনষ্টিটিউচনেলিটিত ব্ৰিটেইনে ৰাখি থৈছে গভৰ্ণৰ জেনেৰেলৰ পাৱাৰৰ থ্ৰু দি বা সেইবিলাকৰ ৰিড্ৰেছ হ'বনে নাই তো সেইবিলাক বস্তু আমি পিছকে চাব লাগিব ইণ্ডিয়ান নেশ্যনেল আৰ্মিও কেনেকৈ হেৰি ফৰ্ম হয় আৰু কি কাৰণে ফৰ্ম হয় সুভাষ চন্দ্ৰ বসে কিয় বাহিৰত গ'ল ঠিক আছে তো সেইবিলাক বস্তু এটা ইম্পৰ্টেণ্ট এছপেক্ট এটা ক্ৰিয়েট কৰি দিয়ে কিন্তু এটা ইম্পৰ্টেণ্ট এছপেক্ট হয় আৰু এইটো একচুৱেলি এটা লাষ্ট লেগৰ টপিকছৰ ডিছকাশ্যন হয় ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ তো কুইট ইণ্ডিয়া মুভমেণ্টৰ হেৰি কি কয় এছপেক্টটোতো চেক কৰি লৈ পেলাই মুছলিম লীগৰ আইডিয়াছবিলাকো আৰু মুছলিম লীগে কি হিচাপত বস্তুবিলাক কৰি আছিলে আৰু তাত ব্ৰিটিছৰ কেনেকুৱা ধৰণৰ ছাপৰ্ট আছিলে মুছলিম লীগৰ কথাবিলাক শুনা সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হৈ যায় আৰু ইয়াত হিন্দু মহাসভাৰো ইম্পৰ্টেণ্ট ৰোল প্লে কৰা ষ্টাৰ্ট হয় ঠিক আছে ঠিকে আছে আজিৰ কাৰণে ইমানে হ'ব বেছি ডাঙৰ নাছিলে চেপ্টাৰটো তোমালোকে এটা কাম কৰিবা স্পেক্ট্ৰামত এইটো চেপ্টাৰ পঢ়িবা এইটো নামতে আছে হেৰি কি কয় ৱৰ্ল্ড ৱাৰ টু নেশ্যনেলিজিম ইন ৱৰ্ল্ড ৱাৰ টু তো এইটো চেপ্টাৰটো পঢ়িলে আৰু বস্তু আৰু বেছিকৈ ধুনীয়াকৈ ক্লিয়াৰ হ'ব ঠিকে আছে বাই